মুক্ত বিহংকৰ কলৰৱত মুখৰিত দীপৰ বিল জলকেলিত মগ্ন পৰিভ্ৰমী পক্ষী শীতৰ আগমনৰ লগে লগে দীপৰ বিলত ভিৰ কৰে পৰিভ্ৰমী চৰাইজাকে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম অংশত অৱস্থিত দীপৰ বিল কংক্ৰিটৰ ব্যস্ততাময় জীৱনৰ পৰা নিৰলে এখন্তেক কটাবলৈ দীপৰ বিললৈ আহে অজস্ৰজন দীপৰ বিল মানেই প্ৰশান্তিৰ এখন্তেক দীপৰ বিলৰ অপৰূপ সৌন্দৰ্যই হাত বাউলি মাতে পৰ্যটকক মাছ আৰু পক্ষীৰ বাবে বিশেষভাৱে বিখ্যাত এই বিল প্ৰায় 120 প্ৰজাতিৰ চৰাইৰ আৱাসস্থল হৈছে এই দীপৰ বিল শীতকাল অহাৰ লগে লগে দীপৰ বিলৰ সৌন্দৰ্যত সোণত শুৱকা চৰাই পৰিভ্ৰমী চৰাইজাকে ব্যতিক্ৰম নহয় এইবাৰো শীতৰ আগমনৰ লগে লগে দীপৰ বিলত ভিৰ কৰিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰায়ে অৱশ্যে পূৰ্বৰ তুলনাত প্ৰজাতিৰ ক্ষেত্ৰত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে পক্ষীৰ সংখ্যা কিছু চৰাই আহিছে আপোনাৰ যিটো চৰাইৰ জাক আৰু চৰাইৰ পৰিমাণটো অলপ কিছু পৰিমাণে বাঢ়িছে যিহেতু ঠাণ্ডাটো অলপ পৰিছে আগৰ তুলনাত আৰু দীপৰ বিলত এইবাৰ বিভিন্ন প্ৰজাতিৰ চৰাই আহিছে কমন পচাত আহিছে ৰেডিচেল ডাক আহিছে ৱেকটেল আহিছে গুল আহিছে তো এনেকুৱা বিভিন্ন প্ৰজাতিৰ প্ৰায় 56 মান চৰাই এতিয়ালৈকে আমি প্ৰজাতিৰ চৰাই ইয়াত পাইছোঁ তো চাইবেৰিয়াৰ পৰা আহিছে বা আমাৰ যিটো ইণ্ডিয়ান বেলেগ বেলেগ ঠাইৰ পৰা মানে মাইগ্ৰেট কৰে তো যেনেকুৱা ৱেকটেলবিলাক তো তেনেকুৱা ধৰণৰ বিভিন্ন ভাৰতৰে বিভিন্ন ঠাইত মাইগ্ৰেট কৰি থকা চৰাইবিলাকো এতিয়া ইয়াত দীপৰ বিলত আহিছে তো এতিয়া দীপৰ বিলত এটা ভাল সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে কিন্তু আগৰ তুলনাত আমি যিটো দীপৰ বিলক কৈ আছোঁ দীপৰ বিলৰ পানী বা মাছ কাছ বা জলজ উদ্ভিদ জাতীয় যিগিলা চৰাই মানে যেনেকুৱা ৰাইজা গ্ৰেলেগ গুইজ হওক বা ৰেডেড গুইজবিলাক আগতে দীপৰ বিলত আহিছিলে যিবিলাক চৰাই ঘাঁহ খায় তো সেই চৰাইবিলাক এতিয়ালৈকে অহা নাই যিহেতু দীপৰ বিলত মানে পানীটো প্ৰদূষিত হোৱাৰ কাৰণে জলজ উদ্ভিদবিলাক প্ৰায় নোহোৱা হৈ গৈছে তো তাৰ কাৰণে সেই চৰাইবিলাক ইয়াত দীপৰ বিলত অহা প্ৰায় নহয় আছে আজি কিছু বছৰ ধৰি সেই চৰাইবিলাক দীপৰ বিলত অহাই নাই আজাৰাৰ পৰা নৱজিৎ শৰ্মাৰ প্ৰতিবেদন ঈশান নিউজ